নমস্কাৰ। আজি প্ৰভুৰ দিনত আমি ঈশ্বৰৰ গৃহত সকলোৱে উপস্থিত আছোঁ। আহক প্ৰাৰ্থনা কৰোঁ। প্ৰথমতে আমাৰ দয়ালু অনুগ্ৰহীল পিতৃ ঈশ্বৰ, ধন্যবাদ দিছোঁ তুমি আমাক অনন্তকলীয়া গাতৰ পৰা ৰক্ষা কৰাৰ কাৰণে। আমাক তুমি অনন্ত জীৱন, অনন্ত আশা প্ৰভু যীশুৰ যোগেদি দিয়াৰ কাৰণে। পূৰ্বে আমি ভ্ৰান্ত মেৰ আছিলোঁ, তোমাৰ পৰা আঁতৰি থকা নিজ নিজ পাপ আৰু অপৰাধত আমি পূৰ্বে মৰি আছিলোঁ। তোমাৰ অনুগ্ৰহ আৰু তোমাৰ দয়াই আমাক জীয়াই ৰাখিলে, আমাক জীয়াই তুলিলে। এতিয়া আমাৰ ঈশ্বৰ আমাৰ মাজত তেওঁ আছে আৰু আমাৰ মাজত তেওঁ কাৰ্য কৰি আছে। প্ৰভু, এই সময়ত তোমাৰ প্ৰিয় লোকসকল একেলগে গোট খাইছোঁ। তোমাক ভাল পোৱা লোকসকল, তোমাক প্ৰেম কৰা লোকসকল আৰু তোমাৰ বিশেষ লোকসকল, তোমাৰ আশীৰ্বাদ, শান্তি, অনুগ্ৰহ, দয়া, সহায় প্ৰত্যেকজনলৈ তুমি দান কৰক। যিসকল উপস্থিত আছে ইয়াত বৰ্তমান আৰু যিসকল ইয়াত উপস্থিত নাই যদিও য'ত য'ত আছে বিভিন্ন জেগাত, তেওঁলোকক একে অনুগ্ৰহ, একে আশীৰ্বাদ প্ৰত্যেকক দান কৰক। এই সময়ত আমি তোমাৰ পৰা আশীৰ্বাদ খুজিছোঁ। তোমাৰ অনুগ্ৰহৰ বাইকৰে আমাক পৰিপূৰ্ণ কৰক, দয়াৰে পৰিপূৰ্ণ কৰক, যাতে তোমাৰ অনুগ্ৰহৰ জ্ঞানত আমি বৃদ্ধি হওঁ, বাঢ়ি বাঢ়ি যাওঁ আৰু আমি তোমাৰ গৌৰৱৰ কাৰণে কেৱল জীয়াই থাকিব পাৰিম। বাকী বছৰ সময় বহুত কম প্ৰভু, গতিকে তুমি আমাক সহায় কৰা যাতে কেৱল পূৱাতুৰি প্ৰচাৰ আৰু তোমাৰ গৌৰৱৰ কাৰণে যেন আমি জীয়াই থাকিব পাৰোঁ বাকী বছৰ সময়খিনি। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰলৈ গৈছোঁ। ইব্ৰী 7 অধ্যায়, ইব্ৰী 7 অধ্যায়, ইব্ৰী 7 অধ্যায়, ইব্ৰী 7 অধ্যায় ইব্ৰী 7 অধ্যায় 1 পদৰ পৰা 3 পদলৈ, 1 পদৰ পৰা 3 পদলৈ। কিয়নো সেই যি মলকিছেদক চালেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল আৰু ৰজাসকলক সংসাৰ কৰি বাটত উলটি অহা আব্ৰামক লগ পাই তেওঁক আশীৰ্বাদ কৰিছিল আৰু যিজনক আব্ৰামে সকলোৰে পৰা 10 ভাগৰ এভাগ দিছিল। প্ৰথমে তেওঁৰ নামৰ অৰ্থ ধৰ্মৰাজ, পাছত চালেমৰ ৰজা অৰ্থাৎ শান্তিৰাজ হয়। তেওঁৰ পিতৃ বা বংশাৱলী বা আয়ুকৰ আদি বা জীৱনৰ অন্ত নাই, কিন্তু তেওঁক ঈশ্বৰৰ পুত্ৰৰ সদৃশ কৰা হ'ল। তেওঁ সদায় পুৰোহিত হৈ থাকে। আমাৰ পৰা সঁচাকৈ দিনবিলাক বছৰটো আমি জানুৱাৰী মাহৰ আৰম্ভণিতে এতিয়া আছোঁহি আৰু আমাৰ আজি 3য় ছানডে হ'লেই। আমি নতুন প্ৰথম ছানডে 2 তাৰিখ আছিলে। হয়তো আমি ভবাৰকৈ সময়বিলাক পটাপট গৈ থাকে। আমাৰ সময় হয়, সময় বহুত মূল্যৱান নহয় জানো? সময় বহুত মূল্যৱান। সময় আচলতে জীৱন হয়, সময় টাকা হয়।
এই সময়বিলাক গৈ থকাবিলাক আমাৰ জীৱনৰ পৰা আমি কেতিয়াও ঘূৰাই নাপামগৈ। সেইকাৰণে বাইবেলে কৈছে উপদেশক, সেইটো উপদেশ 3 অধ্যায়ত প্ৰত্যেক বিষয়ৰ বিশেষ বিশেষ সময় আছে, বিশেষ বিশেষ সময় আছে আকাশৰ তলত, প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ বিশেষ সময় আছে। হয়, গতিকে আমি এতিয়া যিটো সময়ত জীয়াই আছো, যীশুখ্ৰীষ্টৰ আগমনৰ ঠিক একেবাৰে শেষ মুহূৰ্তত আমি আছো। তেওঁৰ আগমনৰ একদম ওচৰতে আমি আহি পালোহি। এনেস্থলত আমি আমাৰ সময়বিলাক কি ৰূপে কেনেকৈ আমি ব্যৱহাৰ কৰিছোঁ, সেইটো আমাৰ কাৰণে বহুত মূল্যৱান, বহুত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ সময়বিলাক কি ৰূপে ব্যৱহাৰ কৰিছোঁ। প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ আগমনৰ কথা অনেকবাৰ বাইবেলত কৈছিলে, তেওঁৰ দ্বিতীয় আগমনৰ কথা। আৰু পৃথিৱী আগমনৰ আগে আগে পৃথিৱীত যেনেকুৱা পৰিস্থিতি হ'ব বুলি বাইবেলত কৈছে, সেই পৰিস্থিতিবিলাক আমি এতিয়া দেখা পাই আছো। প্ৰেম চেঁচা হোৱা, পাপ বৃদ্ধি হোৱা, হিংসা ঘৃণা অবাধ্যতা, মানুহৰ উদ্ভণ্ডতা উদ্ভণ্ডালি, মানুহৰ যিটো ঈশ্বৰ প্ৰিয়তকৈ সুপ্ৰিয় ভক্তিৰ আকাৰদাৰী, তাৰ শক্তি অস্বীকাৰকাৰী, ধন লোভীয়া ইত্যাদি ইত্যাদি যিবিলাক বাইবেলত কৈছে যীশুৰ আগমনৰ আগত কি কি ঘটিব মানুহৰ মাজত, সেইবিলাক এতিয়া আমি দেখা পাই আছো। এনে স্থলত আমি শুভ বাতৰি প্ৰচাৰ কৰি আছো। আমি শেষ কালৰ শেষ যুগৰ মানুহ হয়। আমি এতিয়া আমি উদ্ধাৰ নোপোৱাবিলাকক আমি মূল্যৱান আত্মাবিলাকক উদ্ধাৰ কৰিব লাগিব। আমি যিমানেই সামান্য মানুহ নহওক, যিজন ঈশ্বৰ মহান, সেই ঈশ্বৰৰ শক্তিৰ দ্বাৰা আমি এই গৰীব আত্মাবিলাকক, আমাৰ আশে পাশে থকা দৰিদ্ৰ আত্মাবিলাকক আমি বচাব লাগিব শুভ বাতৰি প্ৰচাৰ কৰি পিনি। আমাৰ যিমানেই অসুবিধা নহওক, সমস্যা যিমানেই নহওক, আমাৰ অভাৱ অনাটন বা অসুবিধা সমস্যা যেনেকাই নহওক, কিন্তু সেই মূল্যৱান আত্মাবিলাক, যি আত্মা আমাৰ আশে পাশে আছে, চাৰিওফালে আছে, সেই আত্মাবিলাকক বচোৱা কামটো একে সময়তে আমি কৰি যাব লাগিব। যিহেতু সময়টো নাই, সময় একেবাৰে নাই, সেইকাৰণে আমাৰ হাতত যিবিলাকক আমি বচাব পাৰো, যিবিলাক আত্মা আমাৰ হাতত আছে, সেই আত্মাবিলাকক ৰক্ষা কৰাটো আমাৰ বাবে অতি ইম্পৰ্টেণ্ট, মূল্যৱান বিষয়। গীতমালা 116 নম্বৰ 12 পদত কৈছে, মই যি হোৱাৰ পৰা যি সকলো মংগল পালো, তাৰ সলনি মই তেওঁক এতিয়া কি দিম। মই যি হোৱাৰ পৰা যি সকলো মংগল পালো, তাৰ সলনি মই তেওঁক এতিয়া কি দিম। 13 পদত কৈছে, তেওঁৰ পাণ পাত্ৰলৈ মই প্ৰাৰ্থনা কৰিম। তাৰমানে ঈশ্বৰৰ পৰা যি অনুগ্ৰহ পাইছো, আশীৰ্বাদবিলাক আমি পাইছো, তাৰ সলনি আমি ঈশ্বৰক কি উভতাম, এইধৰণে গীত ৰচকে প্ৰাৰ্থনা কৰিছে। আৰু তেওঁ কৈছে যে মই তোমাৰ পাণ পাত্ৰলৈ, পৰিত্ৰাণৰ পাণ পাত্ৰলৈ প্ৰাৰ্থনা কৰিম। তাৰমানে তেওঁ কৈছে শুভ বাতৰি প্ৰচাৰ কৰিম, হেৰুৱা আত্মাবিলাকক বচাম বুলি তেওঁ কৈছে। গতিকে ঈশ্বৰৰ ফালৰ পৰা তেওঁ যি মংগল পালে, ঈশ্বৰে যদি আয়োগ এটা বছৰ মোক আকৌ যদি চাবলৈ দিছে, 2022 চনটো মোক যদি আকৌ দেখিবলৈ দিলেগে, জীয়াই থাকিবলৈ যদি আন এটা বছৰ পাইছো, মই তেওঁৰ পৰা মংগল পাইছো, তাৰ সলনি তেওঁক মই কি উভতাম। উভতাব পৰা এটাই ৰাস্তা আছে, সুবাৰ্তা প্ৰচাৰ কৰা। আমাৰ আশে পাশে থকা যিবিলাক গৰীব আত্মা আছে, দৰিদ্ৰ আত্মা আছে, নৰকত বৰবাদ হ'বলগীয়া আত্মাবিলাক আছে, নষ্ট হ'বলগীয়া আত্মাবিলাক আছে, জীৱনবিলাক আছে, তেওঁলোকক ৰক্ষা কৰাৰ ডিউটি, দায়িত্ব নতুন জন্ম পোৱা আমাৰ হয়, ভাই ভনীবিলাকৰ হয়। আমি প্ৰচাৰ নকৰিলে তেওঁলোক কেতিয়াও বাচিব নোৱাৰিব। বাইবেলে যেনে কৈছে,
তেওঁলোকক পাপ ক্ষমা কৰিলে ক্ষমা কৰা যাব আৰু তেওঁলোকলৈ পাপ যদি ৰাখে তেতিয়াহ'লে পাপ তেওঁলোকলৈ থাকি যাব জীৱনত যেনেকৈ কৈছে গতিকে পাপ ক্ষমা কৰা মানে শুভবাতৰি প্ৰচাৰ কৰা শুভবাতৰি প্ৰচাৰ কৰিলে তেওঁলোকৰ পাপটো ক্ষমা হ'ব সেইটো আমাৰ কাৰ্যৰ দ্বাৰা হয় আৰু যদি আমি শুভবাতৰি প্ৰচাৰ নকৰোঁ তেওঁলোকৰ পাপত তেওঁলোকে মৰিব তাৰ বিনিময়ত তেওঁলোকৰ ৰক্তপাতৰ দুখ কোনে ভৰিব লাগিব জিজকেলে কোৱাৰ ধৰণে তুমি যদি দুষ্টক দুষ্ট বুলি সতৰ্ক নকৰা আৰু দুষ্টই যদি মৰি যায় তাৰ বিনিময়ত তোমাৰ সতৰ্ক নকৰা দুখটো তোমাৰ ওপৰত মই ল'ম জিজকেলত কৈছে যে আমি শুভবাতৰি প্ৰচাৰ নকৰিলে আমাৰ এলেহুৱা স্বভাৱৰ কাৰণে আমাৰ দুৰ্বলতাৰ কাৰণে আমাৰ অজ্ঞানতাৰ কাৰণে অনেক আত্মা যদি নৰকত যায় তেতিয়াহ'লে ঈশ্বৰে কৈছে সেয়া ইনডাইৰেক্টলি আমাৰে জগৰীয়া হ'ব আমি প্ৰচাৰ কৰিবই লাগিব প্ৰচাৰ কৰা সত্ত্বেও যদি তেওঁলোকে উদ্ধাৰ নাপায় ৰক্ষা নাপায় নাবাচে তেতিয়াহ'লে তেওঁলোকৰ এইটো দায়িত্ব আছে এইকাৰণে আমি বাৰে বাৰে শুভবাতৰি প্ৰচাৰ কৰা উচিত বাৰে বাৰে সেমিনাৰ কাউন্সিলিং আমি কৰি থাকো কিয় কোনোবাই ভাবিব পাৰে কি কথা একেটা শুভবাতৰিকে প্ৰচাৰ কৰি থাকে একেটা কথাই কৰি থাকে একেটা সেমিনাৰে দেখাই থাকে আমি যেতিয়ালৈকে 100% নিশ্চিত নহয় কনফাৰ্ম নহয় আমি সেমিনাৰ চাই থকা উচিত বাইবেল সেমিনাৰ কাউন্সিলিং কৰি থকা উচিত কাৰণ বাইবেলে কৈছে যীশুৱে কৈছে যাৰ আগ্ৰহ আছে সিয়ে বাচিব পাৰিব যি মানুহৰ ইণ্টাৰেষ্ট নাই আগ্ৰহ নাই সি বাচিব নোৱাৰিব নৰকৰ পৰা যীশুৱে কৈছে জোহন 7:8 যি মানুহৰ কোনো মানুহৰ যদি পিয়াহ লাগিছে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক কোনো মানুহৰ যদি ভোক লাগিছে মোৰ ওচৰলৈ আহি তেওঁ ভোজন কৰক গতিকে পিয়াহ নলগাকে ভোক নলগাকে এইটো অসম্ভৱ কথা আপুনি ঈশ্বৰৰ আগত আপুনি বাচিব পাৰিব কাৰণ যীশু খ্ৰীষ্ট যেতিয়া আগমন হ'ব উদ্ধাৰ নোপোৱা মানুহ সকলোবিলাকক তেওঁ বিচাৰ কৰিব আৰু বিচাৰ কৰি অনন্তকালীন নৰকৰ দণ্ড পানিশমেণ্ট দিব বাইবেলে কৈছে তেছালোনিকেত কোৱাৰ ধৰণে গতিকে যীশু খ্ৰীষ্ট অহাৰ লগে লগে উদ্ধাৰ নোপোৱা মানুহবিলাকৰ পানিশমেণ্ট ষ্টাৰ্ট হ'ব এইকাৰণে বাইবেলে 2 পিতৰ 3:8-9 পদত কৈছে প্ৰভুৰ আগমনটো কিয় পলম হৈছে তেওঁ এই কাৰণে পলম কৰিছে কোনো মানুহ যেন বিনষ্ট নহয় সকলোৱে যেন মন পাল্টনত পবিত্ৰ হয় এজনকো তেওঁ নৰকত যোৱাটো নিবিচাৰে এইকাৰণে মানুহজন যদি স্বৰ্গত যাব বিচাৰে তেওঁ নিজেই ইচ্ছা থাকিব লাগিব স্বৰ্গত যাবলৈ তেওঁৰ হেঁপাহ থাকিব লাগিব আমি 2 বছৰ ধৰি বাইবেল সেমিনাৰ চিঞৰি আছো কৈ আছো ঈশ্বৰৰ বাইক মণ্ডলীত বহুতখিনি প্ৰগ্ৰাম চলি আছে যোৱা লকডাউন 2 বছৰত কিন্তু কোনোবাই যদি নেগলেক্ট কৰিছে ঈশ্বৰৰ বাইক শুনিবলৈ অৱহেলা কৰিছে তেওঁ কেনেকৈ বাচিব পাৰিব তেওঁ কেনেকৈ ৰক্ষা পাব ঈশ্বৰৰ আগত তেওঁ যদি ইচ্ছা নাই বাচিবলৈ তেওঁ যদি আগ্ৰহ নাই শুনিবলৈ তেওঁ যদি মন নাই ইচ্ছা নাই বাচিবলৈ ঈশ্বৰে তেওঁক কেনেকৈ বচাব পাৰিব এইকাৰণে আগ্ৰহ নাথাকিলে ইচ্ছা নাথাকিলে ঈশ্বৰে সেই মানুহজনক আশীৰ্বাদ দিব নোৱাৰে যি মানুহৰ আগ্ৰহ আছে ইণ্টাৰেষ্ট আছে সেই মানুহকে ঈশ্বৰে আশীৰ্বাদ দিব পাৰে যি কি নহওক আমি শেষ কালৰ শেষ যুগৰ মানুহ এতিয়া আমি শুভবাতৰি প্ৰচাৰ কৰিব লাগিব শুভবাতৰি প্ৰচাৰ কৰিবলৈ হ'লে আমাক আটাইতকৈ দৰকাৰী বিষয়টো হৈছে আমাৰ টকা পইচাৰ বিষয়টো আহে এটা সেমিনাৰ পাতিবলৈ আমাৰ 30-35 হাজাৰ খৰচা হয় ৰাণী সেমিনাৰে হওক ময়ৰাপুৰ সেমিনাৰে হওক ইয়াত সেমিনাৰে হওক কেতিয়াবা 50 হাজাৰৰ ওচৰত আমাৰ খৰচা হয় এটা সেমিনাৰ বাইবেল সেমিনাৰ অনেক মানুহক আমি শুভবাতৰি প্ৰচাৰ কৰিবলৈ বিলাবলৈ হ'লে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় যথেষ্ট টকা পইচাৰ খৰচা হয় এই কাৰণে এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট ডিউটিটো হৈছে নতুন জন্ম পোৱা উদ্ধাৰ পোৱা মানুহৰ কাৰণে শুভবাৰ্তা প্ৰচাৰৰ বাবে দায়িত্বটো হৈছে
দান দশমভাগৰ ক্ষেত্ৰত বিশ্বাসী হোৱাটো। আমি দান দশমভাগৰ ক্ষেত্ৰত যদি বিশ্বাসী নহওঁ, সুবাৰ্তা আমি কেতিয়াও প্ৰচাৰ নকৰোঁ। আৰু সুবাৰ্তা প্ৰচাৰ নকৰিলে আমি ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰোঁ। ইব্ৰী 7 অধ্যায় আকৌ এবাৰ মই পঢ়িছোঁ। আজিৰ বিষয়টো ইব্ৰী 7 অধ্যায় 1 পদৰ পৰা 3 পদলৈ। ইব্ৰী 7 অধ্যায় 1 পদৰ পৰা 3 পদলৈ। ইব্ৰী 7 অধ্যায় 1 পদৰ পৰা 3 পদলৈ। কিয়নো সেই যি মলকিছেদক চালেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল, আৰু ৰজাসকলক সংসাৰ কৰি বাটত উলটি অহা আব্ৰামক লগ পাই তেওঁক আশীৰ্বাদ কৰিছিল, আৰু যিজনক আব্ৰামে সকলোৰে পৰা 10 ভাগৰ এভাগ দিছিল। প্ৰথমে তেওঁৰ নামৰ অৰ্থ ধৰ্মৰাজ, পাছত চালেমৰ ৰজা অৰ্থাৎ শান্তিৰাজ হয়। তিনি পদ, তেওঁৰ পিতৃ বা বংশালী বা আয়ুকৰ আদি বা জীৱনৰ অন্ত নাই, কিন্তু তেওঁক ঈশ্বৰৰ পুত্ৰৰ সদৃশ কৰা হ'ল। তেওঁ সদায় পুৰোহিত হৈ থাকে। আজি আমি দশম ভাগ দানৰ বিষয়টো আলোচনা কৰিম। আমি এই বিষয়টো শিকিব বিচাৰিছোঁ। প্ৰথমতে আব্ৰাম শাস্ত্ৰৰ মতে প্ৰথম দশম ভাগ দিয়া ব্যক্তিজনৰ নাম আছিল আব্ৰাম। Tithe, first the man who gave tithe to God is the man called Abram. যদি আপুনি আদি পুস্তক 14 অধ্যায় যদি চাই, আব্ৰামে ৰাস্তাত মলকিছেদকক লগ পাইছিলে। মলকিছেদক চালেমৰ ৰজা আৰু তেওঁৰ ভতিজা লুত ল'ৰাক ৰক্ষা কৰিছিলে, আৰু তাৰপিছত তেওঁৰ সম্পত্তিবিলাকক ৰক্ষা কৰিছিলে। যিহেতু লুতে যুদ্ধত পৰাস্ত হৈছিলে, আৰু পৰাস্ত হৈ লুতে তেওঁৰ সকলো সম্পত্তি হেৰুৱাইছিলে। সেই সংবাদ শুনি পিনি আব্ৰামে লৰি গৈছিলে। আব্ৰামে লৰি গৈ যুদ্ধত যিবিলাক ৰজাই লুতক জিকিছিলে, লুতৰ পৰিয়ালটোৱে সম্পত্তি কাঢ়ি লৈছিলে, সেই গোটেইখিনি ৰজাক আব্ৰামে পৰাজয় কৰিলে ঈশ্বৰৰ শক্তিৰ দ্বাৰা, ঈশ্বৰৰ আশীৰ্বাদৰ দ্বাৰা। গোটেই ৰজাবিলাকক আব্ৰামে পৰাজয় কৰাৰ পিছত আব্ৰামে জয় কৰি ঘৰলৈ উভতি আছিল ৰাস্তাত। তেতিয়া হঠাতে এজন মানুহ ওলাই আব্ৰামক আশীৰ্বাদ দিছিলে। তেওঁৰ আদি নাই, অন্ত নাই, তেওঁৰ জন্ম বৃত্তান্ত নাই বাইবেলত। তেওঁ ক'ৰ পৰা ষ্টাৰ্ট হৈছে এইটো বাইবেলত লিখা নাই। হঠাতে আহি মাজত এজন মানুহে আব্ৰামক আশীৰ্বাদ দিছিলে, আশীষ দিছিলে। সেই মানুহজনৰ নাম মলকিছেদক, আৰু তেওঁৰ নামটো চালেমৰ ৰজা শান্তিৰাজ এই বুলি কোৱা হৈছে। আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত যি বুলি কৈছে, এই সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত যীশু খ্ৰীষ্টক কৈছে, যিজন যীশু আমাৰ বাবে মহাপুৰোহিত হয়। গতিকে আব্ৰামক যীশুৱে দেখা দিছিলে যেতিয়া তেওঁ যুদ্ধ বিজয় কৰি ৰাস্তাত উভতি আহিছিলে, আৰু তেতিয়া মলকিছেদকে পিঠা আৰু দাইখাৰক উলিয়াই দিছিলে। বাইবেলে কৈছে পিঠা যীশুৰ শৰীৰটো বুজাইছে, আৰু দাইখাৰক আচলতে এইটো যীশুৰ তেজ বুজাইছে। যিকোনো আমি আদি পুস্তক 14 অধ্যায় গৈছোঁ। আচলতে হৈছিলে ঘটনাটো কি? আদি পুস্তক 14 অধ্যায়
আদি পুস্তক 14 অধ্যায় আদি পুস্তক 14 অধ্যায় 18 পদ আদি পুস্তক 14 অধ্যায় 18 পদ Genesis chapter 14 verse 18 18 পদ তাতে sorry আদি পুস্তক আদি পুস্তক 14 অধ্যায় 18 পদ আৰু সালেমৰ ৰজা মলকিছেদকে পিঠা আৰু দাইখাৰক আনিলে তেওঁ সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত এটো যীশুখ্ৰীষ্ট হয় এইজন যীশুখ্ৰীষ্ট আছিলে আব্ৰামক যেতিয়া দৰ্শন দিছিলে সৰি যীশুখ্ৰীষ্টই হয় এই সালেমৰ ৰজা তেওঁ আব্ৰামক আশীৰ্বাদ কৰি ক'লে স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰী সৰ্বোপৰি ঈশ্বৰৰ পৰা আব্ৰাম আশীৰ্বাদ প্ৰাপ্ত হওক আৰু তোমাৰ শত্ৰুবোৰক তোমাৰ হাতত সমৰ্পণ কৰা সৰ্বোপৰি ঈশ্বৰে ধন্য হওক তেতিয়া আব্ৰামে সকলো বস্তুৰ দহ ভাগৰ এভাগ তেওঁক দিলে এটো ফাৰ্ষ্ট দশম ভাগ বাইবেলৰ প্ৰথম 10 টাইটৰ কথা প্ৰথমতে উল্লেখ কৰাটো ইয়াত আছে দশম ভাগ দিয়াৰ কথাটো এতিয়া মলকিছেদক যেটো নেকি ইয়াতে দাইখাৰক আৰু পিঠা উলিয়াই দিছে এই মলকিছেদকটো কোন হয় ইয়াত যীশু খ্ৰীষ্ট হয় তেওঁ পিঠা মানে যীশুৰ শৰীৰ দাইখাৰক মানে যীশুৰ তেজ এটো ইয়াত বুজাইছে আৰু সালেমৰ ৰজা তেওঁৰ নাম যীশু খ্ৰীষ্ট কৈছে গতিকে আব্ৰামে 10 ভাগৰ এভাগ মলকিছেদকক দান দিছিল অফাৰ কৰিছিল যেটো নেকি তেওঁ যুদ্ধ কৰি জিকি পিনি উপাৰ্জন কৰিছিল তেওঁ উপাৰ্জিত বস্তুৰ পৰা ইনকামৰ পৰা 10% তেওঁ মলকিছেদকক দিছিল মলকিছেদক মানে যীশু খ্ৰীষ্ট এটা দশম ভাগ মানে কি দশম ভাগ বুলি কয় 10 টাইপ 10 আউট অফ 10 ইনকামৰ উপাৰ্জনৰ 10 ভাগটো ঈশ্বৰক দিছিল তেওঁ এই কাৰণে দশম ভাগ বুলি ক'লে কি বুজায় 1000 টকা উপাৰ্জন যদি হৈছে 1000 টকা উপাৰ্জন যদি ইনকাম যদি হৈছে তাৰ 100 টকা তেওঁ ঈশ্বৰক দিছিল আব্ৰামে 100 টকা মলকিছেদকক দিছিল উদাহৰণ হিচাপত এটো বুজাইছো গতিকে এটো এটা ইম্পৰ্টেন্ট কথা হল আমাৰ বাবে আব্ৰামে যি ঈশ্বৰক দিছিল মলকিছেদক যীশু খ্ৰীষ্টক ইয়াতে বুজাইছে আব্ৰাম যিবিলাক ব্যক্তিয়ে ঈশ্বৰৰ পৰা অনুগ্ৰহ পাইছে যীশু খ্ৰীষ্টৰ যোগেদি আব্ৰাম সেই ব্যক্তিসকলক বুজাইছে যীশু খ্ৰীষ্টৰ যোগেদি আব্ৰামে আশীষ পাইছিল যীশু খ্ৰীষ্টৰ যোগেদি আশীৰ্বাদ পোৱা মানুহবিলাকে আব্ৰাম প্ৰতিনিধি হয় তেওঁলোকৰ যীশুৰ যোগেদি আশীৰ্বাদ পোৱা মানুহবিলাকক আব্ৰামে প্ৰতিনিধি কৰে আমাৰ প্ৰতিনিধি আব্ৰামে ইয়াতে কি বুজাইছিলে যেটো আব্ৰামে কৰিছিলে ইয়াতে ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱা মানুহ যীশুৰ পৰা আশীৰ্বাদ পোৱা মানুহ যীশুৰ যোগেদি ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱা মানুহ প্ৰত্যেকজনেই একেটা কামকে কৰা উচিত আব্ৰামে যেটো ইয়াত কাৰ্য কৰিছিলে ঈশ্বৰৰ যীশু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ পৰা আশীষ পোৱা প্ৰত্যেকজন ব্যক্তিয়ে এই কাৰ্য কৰা উচিত আব্ৰাম যুদ্ধ জিকিলে আৰু তেওঁৰ সকলো সম্পত্তি হা সম্পত্তি
যুদ্ধ জিকাও ঈশ্বৰৰ বুলি তেওঁ স্বীকাৰ কৰিছেগে, যুদ্ধও তেওঁ ঈশ্বৰৰ দ্বাৰাহে জিকিছে আৰু গোটেই সা সম্পত্তি ঈশ্বৰৰ হয়, এই কথা তেওঁ নিজৰ জীৱনত স্বীকাৰ কৰিছে। সেইকাৰণে তেওঁ দশম ভাগ তেওঁৰ মৰমৰ শ্ৰদ্ধা হিচাপত, ঈশ্বৰক সন্মান হিচাপত, ঈশ্বৰক তেওঁ এপ্ৰিচিয়েশ্যন হিচাপত, ঈশ্বৰক তেওঁ গুৰুত্ব দি পিনি, সন্মান দি পিনি, সেইখিনি ঈশ্বৰৰ পৰা আছিলে মোৰ জীৱনটো। মই যুদ্ধ জিকিলোঁ, ঈশ্বৰৰ শক্তিৰ দ্বাৰা জিকিলোঁ, গোটেই সম্পত্তি পালোঁ, ঈশ্বৰৰ দ্বাৰা পালোঁ, সেইকাৰণে তাৰে 10 ভাগ ঈশ্বৰক তেওঁ দিছিলে। এইটো দশম ভাগৰ প্ৰথম কাহিনী হয়। বাইবেলৰ ফাৰ্ষ্ট কাহিনীটো আদি পুস্তক 14 অধ্যায়টো হয়, দশম ভাগ দিয়া কাহিনীটো, দশম ভাগৰ হিষ্টৰীটো আমি চাওঁ। আদি প্ৰথম কৰিন্থিয়া 6 অধ্যায়, 1 Corinthians 16। আজি আমি দান দশম ভাগৰ প্ৰতি আমাৰ মন কেনেকুৱা মন হ'ব লাগে এই বিষয়টো চাইছোঁ। নতুন জন্ম পোৱা মানুহৰ মন কেনে হ'ব লাগে দান আৰু দশম ভাগৰ প্ৰতি। প্ৰথম কৰিন্থিয়া 6 অধ্যায়, প্ৰথম কৰিন্থিয়া 6 অধ্যায় 19-20 পদ। আৰু 20 পদ, 1 Corinthians chapter 6 verse 19 and 20। নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? 20 পদ, তোমালোকে নিজৰ নোহোৱা, কিয়নো তোমালোকক মূল্যৰে কিনা হলা, এই হেতুকে তোমালোকৰ শৰীৰত শৰীৰ আৰু আত্মাৰ ঈশ্বৰক গৌৰৱান্বিত কৰা। এই ধৰণে হ'ব লাগে আচলতে। গতিকে উদ্ধাৰ নোপোৱা আগতে যিমান যি বস্তু আছিলে গোটেইখিনি মোৰ আছিলে। মই যেতিয়া উদ্ধাৰ পোৱা নাছিলোঁ, গোটেই বস্তুবিলাক আমি কি ভাবিছিলোঁ? মোৰ হয়, মোৰ বস্তু, মোৰ। কিন্তু ঈশ্বৰে নিজৰ তেজেৰে, মূল্যৱান তেজেৰে আমাক কিনি লোৱাৰ পিছত, আমাক নিজৰ মূল্য দি পিনি কিনাৰ পিছত এতিয়া মোৰ একো নহয়, মোৰ একো নাই, তাত গোটেইটো ঈশ্বৰৰ হয়। এইটো নহয়নে? উদ্ধাৰ নোপোৱা এজন পূৰ্বৰ আগৰ অৱস্থাটো গোটেইটো মোৰ আছিলে বুলি আমি কৈছিলোঁ, গোটেইটোৱে মোৰ জীৱন। কিন্তু যেতিয়া ঈশ্বৰে আমাক কিনি ল'লে, তোমালোকক মূল্যৰে কিনিলা, তোমালোক নিজৰ নোহোৱা, তোমালোকক মূল্যৰে কিনিলা, কিনাৰ পিছত আমি গোটেইটো ঈশ্বৰৰ বুলি কওঁ, মোৰ নহয়, গোটেইটো মোৰ জীৱনটো ঈশ্বৰৰ হয়। কিন্তু এই কথাখিনি এজন উদ্ধাৰ নোপোৱা মানুহে বুজি পোৱাটো অসম্ভৱ কথা। This cannot be understood by unsaved people. এই যে তোমালোক নিজৰ নোহোৱা, তোমালোকক মূল্যৰে কিনা হলা, আমি উদ্ধাৰ নোপোৱা আগতে আমি নিজৰ আছিলে গোটেই বস্তুখিনি, পৃথিৱীৰ বস্তু যত যি মোৰ আছিলে, উদ্ধাৰ পোৱাৰ পিছত এইটো দেখোন মোৰ একো নহয়, গোটেইখিনি ঈশ্বৰৰ হয়, এই কথা আমি স্বীকাৰ কৰিছোঁ উদ্ধাৰ পোৱা এজন ব্যক্তিয়ে। কিন্তু এজন উদ্ধাৰ নোপোৱা এই বিষয়টো উদ্ধাৰ নোপোৱা মানুহবিলাকে ইয়াক বুজি পোৱাটো অসম্ভৱ। তেওঁলোকৰ বাবে এইটো অবুজ, তেওঁলোকে বুজিব নোৱাৰে, তেওঁলোকে কেতিয়াও বুজিব নোৱাৰে এই সত্যটো। They would not understand this truth. The unsaved people, উদ্ধাৰ নোপোৱা মানুহজনে তেওঁলোকক বুজাব নোৱাৰে, বুজি নাপায়। তেওঁলোকে কেৱল উদ্ধাৰ পোৱা ব্যক্তিজনে বুজি পায়, মোৰনো কি আছে, মোৰ জীৱনটো, মোৰ উশাহ, মোৰ জীৱন, মোৰ স্বাস্থ্য, মোৰ বুদ্ধি, মোৰ জ্ঞান, মোৰ জীৱন, মোৰ ইনকাম, মোৰ মাটি সম্পত্তি, গাড়ী মটৰ, বিল্ডিং, এইটো কিবা মোৰ হয়নে? এতিয়াৰ পৰা উদ্ধাৰ পোৱাৰ পিছত মোৰ নহয়, গোটেইখিনি ঈশ্বৰৰ হয়। এইখিনি আমি উদ্ধাৰ পোৱাৰ পিছত এইটো বুজি পাওঁ। গতিকে দশম ভাগ মানে কি? এইটো এটা ঈশ্বৰে মোক যিটো দিছে, ঈশ্বৰে মোক সকলো দিছে বুলি তাক আমি কাৰ্যত স্বীকাৰ কৰোঁ। দশম ভাগ মানে সেইটো কাৰ্যত স্বীকাৰ কৰোঁ, ঈশ্বৰে দিয়া হয় বুলি
আমি কাৰ্যত স্বীকাৰ কৰোঁ আমাৰ জীৱনটো। কাৰ্যত যেতিয়া আমি স্বীকাৰ কৰোঁতো সেইটো হৈছে দশম ভাগ দিয়াটো, যে ঈশ্বৰে দিছে এইকাৰণে এইটো আমি দশম ভাগটো আমি স্বীকাৰ কৰিছোঁ। ঈশ্বৰে মোৰ সকলো বস্তু দিছে, ঈশ্বৰে হয় সকলোখিনি। সেইটো মই কেনেকৈ স্বীকাৰ কৰিছোঁ? মোৰ সামান্য এই দশম ভাগ দিয়াৰ যোগেদি। মোৰ যি আছে গোটেইখিনি ঈশ্বৰৰ হয়। ঈশ্বৰক মই গুৰুত্ব দিছোঁ, শ্ৰদ্ধা কৰিছোঁ। আই এপ্ৰিচিয়েট গাড, আই এপ্ৰিচিয়েট গাড। মই ঈশ্বৰক সন্মান কৰোঁ, ঈশ্বৰক ৰেচপেক্ট কৰোঁ। অকল দশম ভাগটোৱে নে তেনেহ'লে? অকল 10,000 মই মান্থলি ইনকাম কৰিলে 1,000 টকা ঈশ্বৰৰ, বাকী 9,000 টকাটো মোৰ, তেনেকা নেকি? সেইটো নহয়, গোটেইটো ঈশ্বৰৰ হয়, গোটেইটোৱে 10,000টো ঈশ্বৰৰ হয়। মই যদি মাহেকত 10,000 ইনকাম কৰোঁ, 5,000 ইনকাম কৰোঁ, সেই গোটেইটো ঈশ্বৰৰ হয়। সেইটো মই স্বীকাৰ কৰোঁ। মোৰ নহয়, ঈশ্বৰৰ হয়। মোৰ পইচা নহয়, মোৰ বডি নহয়, মোৰ দেহা নহয়, মোৰ হাত ভৰি নহয়, মোৰ নহয়, মোৰ নহয়, মোৰ নহয়, ঈশ্বৰৰ হয় গোটেইটো মোৰ জীৱনটো। সেইটো কেনেকৈ স্বীকাৰ কৰোঁ? সামান্য আমি 10% ঈশ্বৰক দি পিনি, কিন্তু 10%টো দিলোঁ, সেইটোৱে হৈ গ'ল, বাকী 90% মোৰ হয়, মোৰ হয়। সেইটো ৰাইট নেকি? সেইটো সেই থিংকিংটো, সেই ভাৱটো শুদ্ধ নেকি? নহয়। আমি 1 Korinথিয়া 4 অধ্যায় চাইছোঁ। 1 Korinথিয়া 4 অধ্যায়, 1 Korinথিয়া 4 অধ্যায়, 1 Corinthians chapter 4 7 পদ, verse 7। কিয়নো কোনে তোমাক প্ৰভেদ কৰে? আনৰ পৰা পোৱা নাই এনে বস্তু বা তোমাৰ কি আছে? যদি পোৱা হয় তেন্তে নোপোৱাৰ দৰে শ্লাঘা কৰিছা কিয়? সৰি, দশম ভাগ একচুৱেলি আচলতে এইটো এটা সামান্য ঈশ্বৰক স্বীকৃতি দিয়া কাৰ্য হয়। নিম্নতম এজন নতুন জন্ম পোৱা, উদ্ধাৰ পোৱা ব্যক্তিৰ বাবে আমি সামান্যতম স্বীকৃতি দিয়া হয়। কিন্তু এইটো নহয় যে ঈশ্বৰে মোক 10%টো ঈশ্বৰৰ বুলি কৈছে, 90% মোৰ হয়। সেইটো ঠিক নহয়। দশম ভাগটোৱে ঈশ্বৰৰ, বাকী পইচাখিনি মোৰ হয়, মোৰ হয়। মই যি মৰ্জি তাকে খৰচা কৰিম, যি খাম মই খাম, যেনেকৈ ইচ্ছা মই ব্যয় কৰিম, মোৰ জীৱন, মোৰ কথা, মোৰ ইচ্ছা। সেইটো ভাৱ, চিন্তাটো ভাল, উচিত, ভাল আছেনে? এনেকুৱা ভাৱটো ভাল হৈছেনে? নাই, ঠিক নহয়, নহয়নে? 100% ঈশ্বৰৰ হয়, 100% ঈশ্বৰৰ হয়, কিন্তু তাৰে 10% ঈশ্বৰে মোক কৈছে ঈশ্বৰক দিবলৈ। এতিয়া দশম ভাগ বুলি ক'লে নতুন মানুহ এইটো বুজি নাপাব পাৰে, নতুন খ্ৰীষ্টিয়ানে কি দশম ভাগৰ কথা কৈ আছে, কেনেকুৱা দশম ভাগ এইটো? দশম ভাগ মানে 10 ভাগটো ঈশ্বৰক দিয়াটো। 100 টকা ইনকাম হ'লে দিনত 10 টকা ঈশ্বৰক দিয়াটো। সপ্তাহত যদি আমি 5,000 টকা ইনকাম কৰোঁ, 500 টকা ঈশ্বৰক দান দিয়াটো, এইটো দশম ভাগ বুলি কয়। মাহেকত 12,000 টকা ইনকাম হ'লে 6,000 টকা, নহয় 12,000 হ'লে 600 টকা, 1200 টকা, 1200 টকা ঈশ্বৰক আমি দিয়াটো দশম ভাগটো। কিন্তু এইটো ঠিক নহয় যে দশম ভাগটো মই দিছোঁ, 10% মই দিলোঁ, বাকী মোৰ হয়, মোৰ ইচ্ছা, মোৰ জীৱন। সেইটো এজন ঈশ্বৰৰ মানুহৰ কাৰণে ভাল চিন্তা নহয়, সেই ভাৱটো ঠিক নহয়। কোনোবা যদি তেনেকৈ ভাবে, মই ঈশ্বৰক দিবলগীয়া দিলোঁ, বাকী মোৰ হয়, মোৰ ইচ্ছা, মোৰ মৰ্জি, মই যি ইচ্ছা থাকে কৰিম, সেই থিংকিংটো
সেই এটিটিউডটো, সেই মানসিকতাটো ৰাইট নহয়, শুদ্ধ নহয়। মোৰ জীৱনটো ঈশ্বৰৰ হয়, আচলতে গোটেইখিনি ঈশ্বৰৰ হয়। মোৰ মাই লাইফ একচুৱেলি অল শুড বি অফাৰ টু হিম, অল শুড বি অফাৰ টু হিম। মনৰে 10,000 টকা ইনকাম যদি হৈছে, গোটেইটো ঈশ্বৰক দিয়া উচিত, ঈশ্বৰকে অৰ্পণ কৰা উচিত, গোটেইটো ঈশ্বৰক সুধাই দিয়া উচিত। সেইটো ক'ব বিচাৰিছোঁ, গোটেইটো ঈশ্বৰৰ হয় বুলি ঈশ্বৰক অৰ্পণ কৰা উচিত। দৰকাৰী কথাটো ঈশ্বৰৰ হয়, ঈশ্বৰৰ হ'ল চাৰেণ্ডাৰ, অফাৰ ঈশ্বৰক দি দিছোঁ, ঈশ্বৰৰ হয়। আনকি মোৰ জীৱনেই মই এইটো ঈশ্বৰক দিলোঁ, নহয়নে? অকল 10,000 12,000 টকাই নে কথাটো দিছোঁনে? মোৰ জীৱনে ঈশ্বৰক মই দিয়া নাইনে? অকল 10-12,000 টকাটো ইয়াত ভেলু জুকিব পাৰিব? হয়, কিন্তু ইজৰাইলে এটা সময়ত যেতিয়া ঈশ্বৰৰ পৰা মনটো আঁতৰি আছিল, ইজৰাইলে ঈশ্বৰক এনেকৈ ব্যৱহাৰ কৰা নাছিল, তেওঁলোকৰ আচৰণ ভাল নাছিলে। মলাকি আমি চাওঁ, মতিৰ লগত লাগি আছে। মতি মেলিলেই ফাৰ্ষ্ট মতিটো মেলিলেই মলাকি লাগি আছে। নিউ টেষ্টামেণ্টৰ, অল্ড টেষ্টামেণ্ট, পুৰণা নিয়মৰ শেষ পুস্তক, মতিৰ লগত লাগি আছে মলাকি। নতুন নিয়ম আৰম্ভ হোৱাৰ আগে আগে মলাকি আছে, 3 অধ্যায়, মলাকি 3 অধ্যায় 8 পদৰ পৰা, মলাকি 3 অধ্যায় 8 পদৰ পৰা। পৃষ্ঠাটো কৈ দিবা, মতি লগত লাগি আছে মলাকি, যে পাইছে চাগে ন? 1033 পৃষ্ঠা, মতিৰ লগত লাগি আছে মলাকি 3 অধ্যায় 8 পদৰ পৰা 10 পদলৈ। মানুহে ঈশ্বৰক ঠগাবনে? তোমালোকে মোক ঠগাইছা। কিন্তু তোমালোকে কৈছা, আমি কিহত তোমাক ঠগালো? দশম ভাগত আৰু উপহাৰত। তোমালোকে অতি অভিশপ্ত, কিয়নো তোমালোকে মোকেই ঠগাইছা, এনেকি গোটেই জাতিয়ে ঠগাইছে। মোৰ 10 পদ একেলগে পঢ়িম। মোৰ গৃহত আহাৰ হবৰ নিমিত্তে তোমালোকে ভৰাৰ গোটেই দশমভাগ আনা। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ কৰিম নে আশীৰ্বাদ বৰখাম নে নবৰখাম, তাক জানিবলৈ তোমালোকে ইয়াৰে মোৰ পৰীক্ষা কৰি চোৱা। চাওক, ইজৰাইল জাতি যেতিয়া ঈশ্বৰৰ পৰা আঁতৰি গৈছিল এটা টাইমত, মলাকিৰ দিনত, ঈশ্বৰৰ পৰা মনটো বহুত দূৰলৈ গুচি গৈছিল। তেওঁলোকৰ আচৰণটো কেনেকুৱা আছিল? যেতিয়া মানুহ ঈশ্বৰৰ পৰা মন আঁতৰি যায়, দূৰলৈ গুচি যায়, ৰিজাল্টটো কি হয়? ৰিজাল্ট, তেওঁলোকে ঈশ্বৰক দান দশমভাগ দিয়া নাছিল। ঈশ্বৰক এই দিবলগীয়া অংশখিনি দিয়া নাছিল, আৰু ঈশ্বৰে সেই কাৰ্যটোক চুৰ বুলি কৈছে। অসমীয়াত ঠগাইছে বুলি লিখিছে, ইংৰাজীত থেফ মানে চুৰ। গোটেই জাতিয়ে চুৰ কৰিলে মোৰ ভঁৰালৰ পৰা। চুৰ শব্দটো বহুত নেগেটিভ শব্দ, নহয়নে? বেয়া শব্দ। ইজৰাইলক ঈশ্বৰে দশমভাগ নিদিয়া কাৰণত চুৰ বুলি কৈছে, গোটেই জাতিক চুৰ কৰিলে বুলি ঈশ্বৰৰ পৰা কৈছে। তাৰমানে এই 10 ভাগটো আমাৰ নাছিলে, এই দশম ভাগটো ইনকামৰ 10%টো আমাৰ নহয়, সেইটো আমাৰ পকেটত ভৰাই দিয়া। মানে পকেটতটো নাথাকিবই বাৰু, পকেটটো পুতা ওলাব, তথাপিতো পকেটত ভৰালো, চুৰ কৰিলো আমি, ইজৰাইলক কৈছে। এইকাৰণে
ইয়াত ইজৰাইলক চুৰ বুলি ইয়াত কৈছে, ঠগাইছে বুলি অসমীয়াত আন এটাত কৈছে, আন এটা বাইবেলত চুৰ বুলি কৈছে। গতিকে বাইবেলত ক'তো ঈশ্বৰক পৰীক্ষা কৰা বুলি কোৱা নাই, কিন্তু অকল মলাকীত 3 অধ্যায়ত 10 পদত কৈছে, ইয়াৰে মোক পৰীক্ষা কৰি চোৱা। দশমভাগ দিয়া মানুহটোৰ বিশ্বাসী জীৱন আৰু দশমভাগ নিদিয়া মানুহটোৰ বিশ্বাসী জীৱন কিমান তফাত আছে, ইয়াৰে মোক পৰীক্ষা কৰি চোৱা। কোনোবাই লাখ হাজাৰ পায়ো ইনকাম পায়ো নুজুৰে, কোনোবাই সামান্য ইনকাম পায়ো জুৰে। ঈশ্বৰৰ আশীষৰ দ্বাৰা, ঈশ্বৰৰ সহায়ৰ দ্বাৰা, ঈশ্বৰৰ শক্তিৰ দ্বাৰা, ঈশ্বৰৰ পাৱাৰৰ দ্বাৰা এইটো হ'ব পাৰে। কোনোবাই বহুত ইনকাম পালেও নুজুৰে, তেওঁৰ জীৱনত কেতিয়াও অভাৱ নুগুচে। কাৰোবাৰ আকৌ সামান্য পইচা আছে, অভাৱেই নাই, ঈশ্বৰে চলাই থাকে তেওঁ। হ'ব পাৰেনে? তেনেকুৱা ঈশ্বৰে কৰিব পাৰেনে ইজৰাইলৰ ক্ষেত্ৰত? কোনোবাই তেনেকুৱা ঈশ্বৰক বিশ্বাস কৰিছিলে। কিমান ঈশ্বৰক দুখ দিছিলে ইজৰাইলে, ঈশ্বৰে কিমান ঈশ্বৰৰ মানুহৰ প্ৰতি হতবাক হৈ গৈছিলে ইজৰাইলক চাই পিনি, ঈশ্বৰে হতবাক হৈ গৈছিলে তেওঁলোকৰ কাৰ্যবিলাক দেখি পিনি। গোটেই জাতিয়ে ঠগালে। ঈশ্বৰে কৈছে, মই আশীৰ্বাদ বৰখাম নে নবৰখাম ইয়াৰে চোৱা। আশীৰ্বাদ বুলি ক'লে কোনোবা ভাবিব পাৰে অকল টকা পইচা এগাল দিব ঈশ্বৰে। টকা পইচা আশীৰ্বাদ হয়নে? শান্তি, আনন্দ, সুখ, পবিত্ৰ জীৱন টকাৰে কিনিব পাৰেনে? স্বৰ্গ ৰাজ্য আপুনি টকাৰে কিনিব পাৰিব? অনন্ত জীৱন টকাৰে কিনিব পাৰিব? সুখ, শান্তি, আনন্দ, অনন্ত জীৱন টকাৰে কিনিব পাৰিব? আশীৰ্বাদ বুলি ক'লে, ঈশ্বৰৰ আশীৰ্বাদ বুলি ক'লে ইজৰাইলক ঈশ্বৰে সকলো আশীৰ্বাদৰ কথা কৈছিলে। গতিকে উদ্ধাৰ নোপোৱা মানুহবিলাকৰ পৰা ঈশ্বৰে একো নিবিচাৰে, একো ঈশ্বৰে তেওঁলোকৰ পৰা বিচৰা নাই। God require nothing from those who are not saved. যিসকলে উদ্ধাৰ পোৱা নাই ঈশ্বৰে তেওঁলোকৰ পৰা একো নোখোজে। ঈশ্বৰৰ মানুহ নহয় তেওঁলোক, ঈশ্বৰৰ মানুহ নোহোৱাবিলাকৰ পৰা ঈশ্বৰে একো 1 টকাও নলয় আৰু নোখোজে, নিবিচাৰে তেওঁলোকৰ পৰা ঈশ্বৰে। ঈশ্বৰৰ বিশেষ মানুহবিলাকক কিন্তু উদ্ধাৰ পোৱা মানুহবিলাকৰ পৰা ঈশ্বৰে বিচাৰিছে। কি বিচাৰিছে? সমস্ত মনেৰে, সমস্ত প্ৰাণেৰে, সমস্ত শক্তিৰে, সমস্ত জীৱনেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক তুমি প্ৰেম কৰা। উদ্ধাৰ পোৱা মানুহজনৰ পৰা এইটো ঈশ্বৰে ডিমাণ্ড কৰিছে। God required to a saved from a saved person. You love your God with all your heart, with all your soul, with all your mind, and with all your strength. God requires nothing from unsaved person, but from saved he requires to love him back more than anything. এজন ঈশ্বৰৰ মানুহৰ পৰা ঈশ্বৰে কি আশা কৰে? এজন ঈশ্বৰৰ মানুহৰ পৰা ঈশ্বৰে আটাইতকৈ ঈশ্বৰক বেছি প্ৰেম কৰাটো, তেওঁ ঘূৰাই পিনি প্ৰেম পোৱাটো আশা কৰে, প্ৰেম উভতাই পোৱাটো তেওঁ আশা কৰে উদ্ধাৰ পোৱা মানুহজনৰ পৰা ঈশ্বৰে। এইকাৰণে can giving tithes be a problem for you if you are saved? তেনেহ'লে কি? সেইকাৰণে দশমভাগ দিয়াটো, যদি আপুনি উদ্ধাৰ পোৱা ব্যক্তি হয়, সঁচাকৈ উদ্ধাৰ পোৱা মানুহ হয়, আপুনি দশমভাগ দিয়াটো আপোনাৰ বাবে এটা প্ৰব্লেম, সমস্যা হৈছে নেকি? সঁচাকৈ পৰীক্ষা কৰাটো দৰকাৰ। আপোনাৰ বাবে সমস্যা হয়নে দশমভাগ দিয়াটো? যদি আপুনি উদ্ধাৰ পোৱা মানুহ হয়, নাই মোৰ কাৰণে সমস্যা হয়। ৰিয়েলি সমস্যা হয় দশমভাগ দিবলৈ? আপুনি ইউ কেন গিভ দ্য মষ্ট প্ৰিচিয়াছ থিং টু গড। আপুনি ঈশ্বৰক আটাইতকৈ মূল্যৱানটো দিব পাৰে। আপোনাৰ আনকি আমাৰ জীৱনো আমি ঈশ্বৰক দিব পাৰোঁ। ইভেন আৱাৰ লাইফ, ইনক্লুডিং আৱাৰ লাইফ, we can offer to God. আমি ঈশ্বৰক দিব পাৰোঁগৈ।
এইটো এটা দিছ ইজ নট সামথিং স্পেচিয়েল, এইটো কিবা এটা স্পেচিয়েল মানুহে কৰে, এইটো ঈশ্বৰৰ বিশেষ বিশেষ মানুহে কৰে। নো নো নো, এভৰি খ্ৰীষ্টিয়ান ইটছ নেচাৰেল। ইজ খ্ৰীষ্টিয়ান লাইফ ইজ লাইক দিছ অনলি। এইটো কোনোবা বিশেষ বিশেষ মানুহে তেনেকা কৰিব পাৰে তেনেকা নহয়। প্ৰত্যেকজন খ্ৰীষ্টিয়ানে উদ্ধাৰ পোৱাৰ পিছত তেনেকুৱা জীৱন যাপন কৰিব পাৰে। চিম্পল, ইজি। মোৰ নহয়, মোৰ জীৱন ঈশ্বৰৰ হয়, গোটেইটো ঈশ্বৰৰ হয়। এইটো আমি তেনেকা জীৱন কৰিব পাৰোঁ, প্ৰত্যেকজনে পাৰে তেনেকা কৰিব। এইকাৰণে উদ্ধাৰ পোৱা মানুহজনে সৰু সৰু কথাত প্ৰথমতে বিশ্বাসী হ'ব লাগে, বাইবেলে কৈছে নহয়নে? The saved person first he must have to be faithful in very little thing first, little small thing. সৰু সৰু কথাত আমি বিশ্বাসী হ'ব লাগে ফাৰ্ষ্টত। আমি চাওঁ লুক 16 অধ্যায়, লুক 16 অধ্যায়, লুক 16 অধ্যায় 10 পদ, লুক 16:10। লুক 16:10। 10-11 পদ। যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিকতো বিশ্বাসী, আৰু যিজন অলপ কথাত অযথাৰ্থিক তেওঁ অধিকতো অযথাৰ্থিক। কোনোবা যদি কয় মই ঈশ্বৰৰ কাৰণে জীয়াই থাকিব বিচাৰিছোঁ, কিন্তু তেওঁ যদি দিয়াৰ ক্ষেত্ৰত ষ্টিঞ্জি হয়, কৃপণ মানুহ হয়, কৃপিন ঈশ্বৰক দিবলৈ বিৰাট কৃপিন কৰে, হাতটো কুচাই থাকে, দিওঁ নিদিওঁ কৰি কৃপিন কৰে তেওঁৰ মন হাত। সেই মানুহজনে কৃপিন যদি হয় দিয়াৰ ক্ষেত্ৰত, মুখেৰে যদি কয় ঈশ্বৰক ভাল পাওঁ, ঈশ্বৰৰ কাৰণে জীয়াই থাকিম, তেতিয়াহ'লে তেওঁৰ কথাটো তেওঁ সত্যবাদী নহয়, এইটো ৰাইট নহয়, নহয়নে? চিনচিয়াৰ কথা নহয়, এইটো তেওঁ সততাৰে কথাটো কোৱা নাই। কোনোবা যদি কয় মই ঈশ্বৰৰ কাৰণে জীয়াই থাকিম, ঈশ্বৰৰ কাৰণে মই জীয়াই থাকিম, টেষ্টিমনিটো কৈছে তেওঁ, নতুন বছৰ খ্ৰীষ্টমাছ টেষ্টিমনিত ক'লে, কিন্তু দিবলৈ তেওঁ কৃপণালী কৰে, ঈশ্বৰক দিবলৈ কৃপণালী কৰে, তেতিয়াহ'লে তেওঁৰ কথাবিলাক বিশ্বাসযোগ্য নহয়। 12-13 পদ, 12-13 পদ। আৰু লোকৰ বিষয়ে যদি বিশ্বাসী নহলা, তেন্তে তোমালোকৰ নিজৰ বিষয়ে তোমালোকৰ হাতত কোনে দিব? কিয়নো কোনো চাকৰে দুজনা গৰাকীত খাটিব নোৱাৰে, কিয়নো সি এজনক ঘিণ কৰি আনজনক ভাল পাব, নাইবা এজনত আসক্ত হৈ আনজনক হেয় জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন উভয়তে কাটিব নোৱাৰা। এইটো সঁচা কথা। টকা পইচাৰ বিষয়টো সামান্য বিষয়, সৰু বিষয়, আৰু এই সৰু বিষয়ত যদি আমি বিশ্বাসী নহওঁ ঈশ্বৰৰ ক্ষেত্ৰত, তেন্তে আন ক'তো বিশ্বাসী হোৱাৰ ৰাস্তা নাই আমাৰ। ঈশ্বৰৰ দিবলগীয়াখিনি যদি আমি আটক কৰি থওঁ, ঈশ্বৰৰ দিবলগীয়া যদি আমি নিদিয়াকৈ থাকোঁ, সেইটো বিশ্বাসী নোহোৱা মানুহ, নহয়নে? ঈশ্বৰৰ প্ৰতি বিশ্বাসী নহয় তেওঁ, তেতিয়াহ'লে তেওঁ আন ক্ষেত্ৰতো বিশ্বাসী নহয় বুলি কৈছে। আৰু যিজন অলপ কথাত অযথাৰ্থিক তেওঁ অধিকতো অযথাৰ্থিক। এতেকে তোমালোক অযথাৰ্থ ধনত বিশ্বাসী নহলা, অযথাৰ্থ অধাৰ্মিক ধন, টকা পইচা অধাৰ্মিক ধন বুলি কৈছে। অধাৰ্মিক মানে এইটো এটা মানুহে টকা পইচা বেয়া উদ্দেশ্যত ব্যৱহাৰ কৰে,
গতিকেলৈ টকা পইচাৰ ক্ষেত্ৰত যদি ঈশ্বৰৰ প্ৰতি ফেইথফুল নহয়, বিশ্বাসী নহয়, তেতিয়াহ'লে তেওঁক ঈশ্বৰে আচলটো কেনেকৈ দিবগৈ, তেওঁক প্ৰকৃত দিবলগীয়াখিনি ঈশ্বৰে তেওঁক কেনেকৈ উভতাবগৈ, কেনেকৈ ৰিটাৰ্ণ দিবগৈ, এইটো ইয়াতে কৈছে। আৰু যীশুৱে ইয়াত কৈছে যে আমি ঈশ্বৰ আৰু টকা এই দুইটাক সমানে কাটনি কৰিব নোৱাৰোঁ, সেৱা কৰিব নোৱাৰোঁ, টকা আৰু ঈশ্বৰক। গতিকে মানুহে টকা পইচাক বহুত ডাঙৰ বুলি ভাবে, বহুত মানে পিপুল ভেলু মানি এ লট, বহুত ভেলু, বহুত মূল্য আছে বুলি ভাবে, টকা বহুত ডাঙৰ বুলি ভাবে আচলতে। কিন্তু যিসকলে উদ্ধাৰ পোৱা মানুহ হয়, উদ্ধাৰ পোৱা মানুহবিলাকৰ কাৰণে তাতকৈও ইম্পৰ্টেণ্ট ভেলু থকা বস্তু বিষয় আছে আমাৰ। ফৰ সেভ পাৰ্চন there is more something more important than money না। গতিকে টাকা বহুত ইম্পৰ্টেণ্ট বুলি কিছুমান লোকে ভাবে, বহুত ডাঙৰ বুলি ভাবে, ভেলু বহুত আছে বুলি ভেলু দিয়ে, বহুত ভেলু দিয়ে কিছুমানে। কিন্তু আমি উদ্ধাৰ পোৱা মানুহৰ কাৰণে টকাতকৈ ভেলু থকা, মূল্য থকা বস্তু আমাৰ জীৱনত আছে ঈশ্বৰৰ আগত। টকা পইচাতকৈও বহুত ভেলু থকা বিষয় আছে। এইকাৰণে আমি তাতকৈও মহান কাম কৰা উচিত, গ্ৰেটাৰ ৱৰ্ক। উই মাষ্ট ডু গ্ৰেটাৰ ৱৰ্ক উইথ আৱাৰ স্মল পছেশ্যন। আমি সামান্য ইনকাম কৰোঁ, তাৰে আমি ডাঙৰ মহান কাম কৰা উচিত। ইভাঞ্জেলিজিম, প্ৰচাৰ কৰা কামটো, এটা আত্মা ৰক্ষা পোৱা কামটো গোটেই জগততকৈ মূল্যৱান কাম। এইটো গোটেই জগতখন পায়ো নিজৰ প্ৰাণটো হানি কৰিলে তেওঁৰ কি লাভ? গোটেই জগততকৈও মূল্য আছে এটা মানুহৰ আত্মা বচোৱাটো, এটা আত্মাৰ মূল্যটো। গোটেই জগততকৈ এটা আত্মাৰ মূল্য বেছি, দামটো বেছি। এনে স্থলত আমি যিটো সামান্য ইনকাম কৰোঁ, তাৰে সামান্য কিবা এটা ঈশ্বৰক দিওঁ, এই সামান্য বস্তু, টকা সম্পত্তি যিটো আমাৰ আছে, তাৰে আমি বহুত ডাঙৰ কাম কৰি দিব পাৰোঁ হেৰুৱা আত্মা সেই বচোৱা কাৰ্যৰ যোগেদি। এইকাৰণে আমি যিটো কাৰ্য কৰোঁ, যে দান দশমভাগৰ ক্ষেত্ৰত, এই দান দশমভাগৰ ক্ষেত্ৰত আমি ঈশ্বৰৰ আগত মহান কাম কৰিব পাৰোঁ। কিন্তু যদি আমাক টকাই যদি শাসন কৰি থাকে, টকাই যদি আমাক চম্ভালি থাকে, তেতিয়াহ'লে আমি এইটো কাম কৰিব নোৱাৰিম। টকাই শাসন কৰা মানুহ, টকাই কণ্ট্ৰল কৰা মানুহ, টকাই ৰুল কৰা মানুহ, টকা পইচাই যি মানুহক চম্ভালি কণ্ট্ৰল কৰি ৰাখে, ঈশ্বৰে তাৰ যোগেদি ডাঙৰ কাম একো কৰিব নোৱাৰে। যি মানুহে ঈশ্বৰতকৈ টকাক বেছি ভাল পায়, টকাই জীৱনটো চলাই থাকে, যাৰ জীৱনত ঈশ্বৰে তাৰ যোগেদি বিশেষ ডাঙৰ কাম একো কৰিব নোৱাৰে। ইমান আত্মা, মূল্যৱান আত্মাবিলাক আছে, সেইবিলাক স্বৰ্গত যাবলগীয়াবিলাক আছিলে, কিন্তু তেওঁ সামান্যখিনিও নকৰে, নহয়নে? সামান্য কৰিবলৈ পৰা শক্তিখিনিও নকৰে তেওঁ। দ্বিতীয় কৰিন্থীয়া 4 অধ্যায় 8 অধ্যায়, দ্বিতীয় কৰিন্থীয়া 8 অধ্যায়, 2 Corinthians chapter 8, অধ্যায় 2 Corinthians chapter 8 12 পদ, 8 অধ্যায় 12 পদ। কিয়নো যদি প্ৰস্তুততা থাকে তেন্তে শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেই গ্ৰাহ্য হয়। প্ৰস্তুততা মানে ইচ্ছা থকা যদি মন আছে, ইচ্ছা যদি আছে, ইয়াত কৈছে, তেতিয়াহ'লে উইলিং মাইণ্ড যদি আছে, তেতিয়াহ'লে
আমি অসম্ভৱ কাম কৰিব পাৰোঁ। ইচ্ছা যদি আছে আমি ঈশ্বৰক মূল্যৱান আমাৰ বিষয়বিলাক ঈশ্বৰক আমি দিব পাৰোঁ। প্ৰস্তুত মন যদি আছে, ইচ্ছা থকা মন যদি আছে। দ্বিতীয় কৰিন্থীয়া 7 অধ্যায় 9 অধ্যায়টো চাইছোঁ। 9 অধ্যায় 7 পদ, ইয়াতে আছোঁ। 9 অধ্যায় 7 পদটো, প্ৰতিজনে মনোযোগ বা আৱশ্যকতাৰে নিদি নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে তেনেকৈ দিয়ক, কিয়নো সৰ্কিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে। প্ৰতিজনে মনোযোগ বা আৱশ্যকতাৰে নিদি নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তাৰমানে ইচ্ছা থকাটো লাগে, ইচ্ছা মনটো লাগিব ঈশ্বৰক দিবলৈ, এটা সংকল্পিত মন। লোক 21 অধ্যায়ত এটা কাহিনী আছে। এজন বিধৱা বাৰী তিৰোতাই 2 পইচা আদলি সোমোৱাই দিছিলে যীশু যেতিয়া আছিলে ধৰ্মদামত। লোক 21 অধ্যায় 2-3 পদত কৈছে যে এগৰাকী বিধৱাই 2 পাই সোমোৱাই দিলে দান পাত্ৰ। বাকী সকলো ধনী মানুহবিলাকে অতিৰিক্ত দান দিছিলে, কিন্তু যীশুৱে ক'লে যে এই বাৰীয়ে, এই বিধৱাই আটাইতকৈ বেছি দিলে ঈশ্বৰক। গতিকে দশমভাগ সৰু বিষয়, এজন উদ্ধাৰ পোৱা মানুহৰ বাবে এটা সৰু বিষয় ঈশ্বৰক দিব পৰা সৰু কথা এইটো। গতিকে দ্য টাইড ইজ ভেৰি লিটল থিং ডেট সেভ কেন অফাৰ টু গাড, সেভ পাৰ্চন কেন অফাৰ টু গাড। দশমভাগটো ঈশ্বৰক আমি দিব পৰা এটা সৰু কথা আমাৰ বাবে। বহুত হাৰ্ট এটেক হৈ যায় নেকি দশমভাগ দিবলৈ লওঁতে? বহুত আপোনাৰ বহুত মানে অন্তৰত প্ৰেছাৰ, ষ্ট্ৰেছ পৰে নেকি যেতিয়া ঈশ্বৰক আপুনি দশমভাগ দিব বিচাৰে? বহুত আপুনি কষ্ট পায় নেকি? বহুত সমস্যাত ভোগে নেকি? আপুনি সমস্যাত পৰে নেকি দশমভাগ দিব যাওঁতে যেতিয়া আপুনি ঈশ্বৰক দিব বিচাৰে? বহুত সমস্যাত পৰে নেকি আপুনি? কিন্তু এই সৰু কথাটো, এই সামান্য কামটোৰ দ্বাৰা আমি দি পিনি আত্মা বচোৱা কামত আমি ইয়াক বিশ্বাসেৰে দশমভাগ দিলে আমি হেৰুৱা আত্মা বচোৱা কামত আমি সাকসেস হ'ব পাৰোঁ, সফল হ'ব পাৰোঁ। গতিকে ইট ইজ স্মল থিং, লিটল থিং উই কেন অফাৰ টু গড, বাট it can be used very helpfully to evangelize people when saved people give tithe faithfully. গতিকে সৰু আমি ঈশ্বৰক দিব পৰা সামান্য সৰু কথা, কিন্তু ইয়াক আমি দি পিনি বিশ্বাসেৰে যদি দি থাকোঁ, উদ্ধাৰ পোৱা মানুহবিলাকে বিশ্বাসেৰে যদি বিশ্বাসীভাৱে দি থাকে গোটেই বছৰটো দশমভাগবিলাক, তেতিয়াহ'লে আমি অনেকক ইভাঞ্জেলাইজ কৰিব পাৰোঁ, অনেকক প্ৰচাৰ কৰিব পাৰোঁ। কিয়? যিমানখিনি বাইবেল সেমিনাৰ পাতিবলৈ আমাক মেটেৰিয়েল দৰকাৰ, লেপটপৰ দৰকাৰ, তাৰ প্ৰিণ্টিং মেটেৰিয়েল দৰকাৰ, ট্ৰেগৰ দৰকাৰ, বাইবেলৰ দৰকাৰ, খোৱা বোৱা দৰকাৰ, যাত্ৰা খৰচৰ দৰকাৰ, পেট্ৰলৰ দৰকাৰ, এই গোটেইখিনি পইচাৰ দ্বাৰা কৰা হয়। কাগজ বা গছৰ পাতৰ দ্বাৰা নোৱাৰি পইচাৰ দ্বাৰা কৰা হয়। এইকাৰণে আমি সামান্য এই দশমভাগৰ ক্ষেত্ৰত যদি আমি গোটেই বছৰটো বিশ্বাসেৰে যদি ঈশ্বৰক দিওঁ, অনেক আত্মা বচোৱা কামত আমি সাকসেস হ'ব পাৰোঁ, সফল হ'ব পাৰোঁ, মহান ৰূপে আমি দিব পাৰোঁ। গতিকে দান দশমভাগ দিয়াটো ঈশ্বৰক আমি যে ভাল পাওঁ, ঈশ্বৰক আমি কৃতজ্ঞতা জনাইছোঁ, ঈশ্বৰক আমি গ্ৰেটিটিউড কৰিছোঁ, ঈশ্বৰক আমি মহান কৰিছোঁ, ডাঙৰ কৰিছোঁ, ই এটা চিন হয় দশমভাগ দিয়া মানুহজন। যদি দশমভাগ দিব পাৰে তে ঈশ্বৰক আচলতে গ্ৰেট কৰিছে, মহান কৰিছে, মহান গ্ৰেটিটিউড, কৃতজ্ঞতা জনাইছে, ঈশ্বৰক ধন্যবাদ দিছেগে তেওঁৰ জীৱনত ঈশ্বৰ সবচে মহান বুলি, যোনে ঈশ্বৰক তেওঁ দিছে, নহয় জানো? দিয়া মানুহজনৰ কাৰণে, উদ্ধাৰ পোৱাৰ ব্যক্তিৰ কাৰণে। গতিকে থেংক ইউ গড, ঈশ্বৰক মই ধন্যবাদ, ঈশ্বৰক আই থেংক ইউ গড ফৰ গিভিং মি এভৰিথিং না, ঈশ্বৰক আমি ধন্যবাদ দিছোঁ, ঈশ্বৰে মোক সকলো দিয়াৰ কাৰণে ঈশ্বৰক ধন্যবাদ।
গতিকে আপুনি যেতিয়া আপোনাৰ প্ৰায়ৰিটি আগস্থানটো ঈশ্বৰক দিব, ঈশ্বৰ যদি আপোনাৰ জীৱনত ফাৰ্ষ্ট যদি হয়, তেতিয়াহ'লে তেওঁৰ আপোনাৰ জীৱনৰ লাগা বিষয়বিলাক ঈশ্বৰে কেয়াৰ কৰিব, যত্ন ল'ব। যদি ঈশ্বৰক আপুনি জীৱনত আগস্থান দিছে, আপোনাৰ জীৱনত আগস্থান ফাৰ্ষ্ট যদি ঈশ্বৰ হয় আপোনাৰ কাৰণে, ঈশ্বৰে আপোনাক কেয়াৰ কৰিম বুলি কৈছে, যত্ন ল'ম বুলি কৈছে, তেওঁৰ প্ৰতিজ্ঞাত কৈছে, তেওঁ প্ৰমিছ কৰিছে, হি উইল কেয়াৰ ফৰ ইউ ইফ ইউ put your first, if you put priority on God, then God will sincerely care for your life, which is his promise. গতিকে ঈশ্বৰে আমাৰ সমস্যাবিলাক জানে। ঈশ্বৰে God know our circumstances, every circumstances he knows very well, and situation, আমাৰ পৰিস্থিতি তেওঁ জানে, আমাৰ পৰিৱেশটো তেওঁ জানে, আমাৰ সকলো আশাবিলাক জানে তেওঁ, আমাৰ সকলো ভয় শংকাবিলাক ঈশ্বৰে জানে, ঈশ্বৰে গোটেইখিনি জানে, নহয়নে? হি knows our fears and hope. গতিকে তেওঁ আমাৰ জীৱনটোৰ ৰেছপঞ্চিবিলিটি ল'ব, তেওঁ আমাৰ জীৱনৰ দায়িত্বটো লৈছে, আমাৰ জীৱনৰ দায়িত্ব তেওঁ লৈছে। গতিকে তেওঁ আমাৰ জীৱনৰ দায়িত্ব লোৱাৰ কাৰণে আমি এইকাৰণে এইটো বিশ্বাস আমি ভৰসা কৰিব পাৰোঁ। আমি মলাকি লৈ গৈছোঁ, মলাকি নহয়, মলাকি নহয়, মলাকিৰ লগতে লাগি আছে হগাই, মলাকিৰ ওচৰতে আছে হগায়ো, জকৰিয়াৰ লগত লাগি আছে, চপনীয়া জকৰিয়া। হগৈ এইটো চপনীয়া, তাৰপিছত হগৈ, তাৰপিছত জকৰিয়া। হগৈ 1 অধ্যায় 5-6 পদ। পৃষ্ঠাটো কৈ দিবা কোনোবাই। 1018 পৃষ্ঠাত হগৈ 1 অধ্যায় 5-6 পদ। এই হেতুকে এতিয়া বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা। তোমালোকে অধিক সিঁচি অলপ চপাইছা, তোমালোকে আহাৰ কৰিছা কিন্তু তৃপ্ত নোহোৱা, তোমালোকে পান কৰিছা কিন্তু হেঁপাহ নপলায়, তোমালোকে কাপোৰ পিন্ধিছা কিন্তু একো নোপোৱা। হয়, বেচৰ নিমিত্তে কাম কৰা মানুহে বিন্দা থকা তৈলাত থবলৈহে বেচ পায়। গতিকে মানুহে নুজুৰে, কেতিয়াও নুজুৰে, দশম ভাগ নিদিয়ে, নহয় জানো, নুজুৰে বুলি। এইকাৰণে তেওঁ জুৰিবৰ কাৰণে বিভিন্ন অংক কৰি চাইছে, ঈশ্বৰৰ ভাগখিনি খাইছে নুজুৰে, কাপোৰ পিন্ধিছে, সিটো কৰি চাইছে, সিটো কৰিছে, চব কৰিছে, কিন্তু হেঁপাহ নপলায়, সন্তুষ্টি নুগুচে। যদি আপুনি দশম ভাগ ঈশ্বৰক নিদিয়ে, আপোনাৰ পকেটত পুটা কৰি দিব ঈশ্বৰে, পুটা। যদি পকেটটো পুটা হয়, পইচা যিমান ভৰাই থাকিলেও পিছফালে সলকি যাব, নহয়নে? বাইবেলে কৈছে ইজৰাইলক, যেতিয়া তেওঁলোকে হগয়ৰ দিনত এইটো কথা কৈছিলে যে বিন্দা টকা, কাম কৰা মানুহে বিন্দা টকা তৈলা বা বস্তাটো যদি একপালটো বিন্দা আছে, সুৰুঙা আছে, পিছফাল চাইডটো, আগফালে আপুনি মাটি ভৰাই আছে, বালু ভৰাই আছে, যিমান ভৰাই থাকিলেও পিছফালটো যদি বিন্দা আছে, সুৰুঙা আছে, পিছফালটো যদি চিলোৱা নাই, একো লাভ নাই। বৰুৱাটো মাটি, বালু, চিমেণ্ট যি ভৰাই থাকিলে একো কাম নাই। আমি যদি ইনকাম কৰোঁ, যিমান কষ্ট কৰি ইনকাম যিমানেই নকৰক, যদি আমাৰ খৰচা যোৱা ৰাস্তাটো যদি
ঈশ্বৰে কৰি দিয়ে বেছিকৈ ওলাই যোৱা ৰাস্তাটো, আমাৰ ইনকামৰ একো মূল্য নাই। আমি যিমান পাওঁ তাৰকৈ দুগুণ যদি খৰচা যোৱা ৰাস্তা যদি আমাৰ জীৱনত ওলাই থাকে, আমি ঈশ্বৰৰ অংকখিনি লৈও আমি সুখী হ'ব নোৱাৰিম, আনন্দ কৰিব নোৱাৰিম, আমি সন্তুষ্ট হ'ব নোৱাৰিম। আমি সন্তুষ্টি বা আমি পালোঁ বুলি জোৰে বুলি ক'ব নোৱাৰিম। হয়, গতিকে তৈলা বা বস্তা পুতা ওলোৱা মানে আমি 10,000 ইনকাম কৰোঁ, 12,000 ইনকাম কৰোঁ, 15,000 20,000 উপাৰ্জন কৰোঁ, কিন্তু যদি ইনকাম কৰিও যদি পকেটটো পুতা আছে, পকেট পুতা মানে আপুনি ডক্টৰক বহুত দিবলগীয়া হৈছে, পুলিচক দিবলগীয়া হৈছে, জগতৰ মানুহ পাপী মানুহক দিবলগীয়া হৈছে, সমাজক দিবলগীয়া হৈছে, ৰাইজক দিবলগীয়া হৈছে, ক'ৰবাত বেলেগ মানুহক সুদ দিবলগীয়া হৈছে, পুতা ওলাই গৈছে নহয়, আপোনাৰ পকেটটো পুতা আছে নহয় জানো? তাৰমানে ঈশ্বৰৰ দিবলগীয়াখিনি নিদিয়া মানুহজনক ঈশ্বৰে তেওঁৰ পকেটটো পুতা কৰি দিয়ে, বাইবেলে এইটো কৈছে। যিবিলাকে ঈশ্বৰৰ অংকখিনি নিদিয়াকৈ লুকুৱাই থৈ দিয়ে, নিজৰ কামত খৰচা কৰে, ঈশ্বৰে পকেটটো সুৰুঙা কৰি দিয়ে তেওঁলোকৰ। আৰু পকেটটো সুৰুঙা হ'লে পইচা যিমান তেওঁ দিনে নিশাই কষ্ট কৰি ইনকাম কৰিলেও একো লাভ নাই, চব হলুকি গৈছে, পৰি গৈছে। পকেটৰ সুৰুঙাই দি পইচা গতিছে, ইনকাম কৰিছে, গতিছে, হলুকি গৈছে, তললৈ পৰি গৈ আছে। হয়, নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে আমি ঈশ্বৰক দিবলগীয়াখিনি নিদিয়াকৈ আমি সন্তুষ্ট হ'ব পাৰোঁনে, সুখী হ'ব পাৰোঁনে? উদ্ধাৰ পোৱা ব্যক্তিজনে আনন্দিত মৰে আমি জীয়াই থাকিব পাৰিমনে? 9 পদতো কৈছে, 9 পদ, হ'ব 1 পদ, তোমালোকে অধিককৈ আশা কৰিছিলা, কিন্তু চোৱা অলপ পালা। অধিককৈ আশা কৰি দশম ভাগো নিদিয়া থাকে, কিন্তু লাষ্টত দেখা পায় দেখোন একোৱে নহ'ল, আগতকৈ গৰীবে হ'ল দেখোন। আৰু তোমালোকে তাক ঘৰলৈ নিলত মই তাৰ ওপৰত ফু দিলোঁ। বাহিনীবিলাকৰ যি হোৱাই কৈছে, কাৰণ কি? কাৰণ এই মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে। তথাপি তোমালোকে প্ৰতিজনে নিজ নিজ ঘৰৰ কথাত ব্যস্ত আছা। গতিকে ইজৰাইলে 6 দিন তেওঁলোকক মান্না বুটলিব দিছিল, একদিন জিৰণিও হ'ব দিছিল নহয় জানো? বিশ্ৰাম দিনৰ দিনা তেওঁলোকে বুটলিব নোৱাৰে, যাব নোৱাৰে। সেইকাৰণে বিশ্ৰাম দিনৰ আগদিনাখন তেওঁলোকে 2 দিনৰ আহাৰ বুটলি আনিব লাগিছিল। কিন্তু কিছুমানে বিশ্বাসী নাছিলে ইজৰাইলৰ মাজত, ঈশ্বৰৰ প্ৰতি বিশ্বাসী লোক নাছিলে। গতিকে ঈশ্বৰৰ প্ৰতি বিশ্বাসী লোক নোহোৱা মানুহবিলাকে কি কৰিছিলে? বিশ্ৰাম দিনাও বুটলিব গৈছিলে। কিন্তু পিছৰ কি হ'ল? তাত পোক হৈছিলে। বিশ্ৰাম দিনৰ বুটলিব তাতে পোক হৈ গ'ল আৰু তাত তেওঁলোকে নাপালে। আন দিনত তেওঁলোকে বুটলিব গ'লে দুগুণৰ কাৰণে পোক হৈ যায়, কিন্তু বিশ্ৰাম দিনৰ আগদিনাখনেহে এলাও কৰিছিলে 2 দিনৰ মান্না বুটলিবলৈ। তাৰমানে দান দশম ভাগ নিদিয়াকৈ যিমান আমি আগবাঢ়িলেও এখোপ আগুৱাই দুখোজ পিছুৱাই যায়গৈ বিশ্বাসীৰ জীৱনটো, তেওঁ পিছুৱাই যায়গৈ জীৱনত। এইকাৰণে আমি বিশ্বাসী হ'বলৈ হ'লে সৰু সৰু কথাৰ পৰা বিশ্বাসী হ'বলৈ বাইবেলে আমাক কৈছে নহয় জানো? বিশ্বাসী মানুহ হ'লে ঈশ্বৰে মোক যিটো প্ৰতিজ্ঞা কৰিছে, ঈশ্বৰে মোক প্ৰমিছ কৰিছে, ঈশ্বৰে মোক অংগীকাৰ কৰিছে, তেওঁৰ ভাগটো দিলে মোক ঈশ্বৰে খাব নোপোৱাকৈ মৰিব নিদিয়ে, ঈশ্বৰে মোক আশীৰ্বাদ দিব, ঈশ্বৰে মোক পৰীক্ষা কৰি চাব কৈছে, ঈশ্বৰৰ অংগীকাৰে কৈছে। এই প্ৰতিজ্ঞা আমি দাবী কৰিব পাৰোঁ দিয়াৰ পিছত। নিদিয়া মানুহজনৰ সাহস নাথাকে। যিজন দশম ভাগৰ প্ৰতি বিশ্বাসী নহয়, তেওঁৰ বিবেকে তেওঁক দুখী কৰে। তই বেয়া মানুহ, তই বিশ্বাসী নহয়, তই বিশ্বাসী নহয়। কোনে দুখী কৰে? বিবেকে তেওঁক দুখী কৰি থাকে, তেওঁৰ বিবেকে তেওঁক দংকিব। যোনে দান দশম ভাগৰ ক্ষেত্ৰত বিশ্বাসী নহয়, তেওঁৰ নিজৰে জীৱনত ভিতৰি অশান্তি আছে, তেওঁক বিবেকে তেওঁক দংশন কৰি থাকে। কাৰণ তেওঁ জানে কিন্তু নকৰে, জানে কিন্তু নকৰে, বুজে কিন্তু নুবুজাৰ বাহুজোৰে। জাকুব 4:17 পদত কোৱাৰ ধৰণে যিজনে সৎকৰ্ম কৰিবলৈ জানিও নকৰে, সেয়ে তালৈ পাপ হয়। এনেস্থলত সৎকৰ্ম কৰিবলৈ জানিও যদি নকৰে, সেইটো পাপ হয়। পাপটো পাপেই,
কিন্তু ভাল কাম কৰিব জানি নকৰাকৈ থাকিলেও সেইটো পাপ হয় বাইবেলৰ মতে। গতিকে নতুন জন্ম পোৱাৰ উদ্ধাৰ পোৱা ব্যক্তিজনে যদি কয় ঈশ্বৰে মোক দিছে, ঈশ্বৰে দিয়া হয়, ঈশ্বৰৰ হয় গোটেইখিনি, কিন্তু মই নিদিয়াকেও পাৰ কৰি দিছোঁ, নিদিয়াকেও পাৰ কৰিম, আৰু তেনেকৈ যদি ভাবি তেওঁ নিদিয়াকৈ থাকে, ঈশ্বৰৰ অংশখিনি লোপ কৰি থাকে, আৰু নিদিয়াকৈ থাকিলে তেওঁৰ অন্তৰে বিবেকে তেওঁক দুখী কৰি থাকিব। তই কাপুৰুষ হয়, তই কাপুৰুষালী হয়, তই দুৰ্বল হয়, তই বুৰ্বক হয়। তেওঁ সাহস নাপাব ঈশ্বৰৰ আগত জীয়াই থাকিবলৈ, সাহসেৰে কনফিডেণ্টলি তেওঁ ঈশ্বৰক সেৱা কৰিব নোৱাৰিব। যি কি নহওক, এই বছৰটো 2022 চনটো আমি ঈশ্বৰৰ সৌ বাতৰি অধিক প্ৰচাৰ কৰিব লাগিব। সেয়ে আমি বাইবেল পঢ়ি এটা চাম, গীতমালা 116 নম্বৰ। আজি আমি দান দশমভাগৰ ক্ষেত্ৰত বিশ্বাসী জীৱনটো কেনেকৈ হ'ব লাগে আমি চাইছোঁ। 116 নম্বৰ গীত, শাস্ত্ৰৰ পৰা শিকিছোঁ দান দশমভাগৰ প্ৰতি বিশ্বাসী কেনেকৈ হ'ব লাগে। 116 নম্বৰ গীত, (116) 12-13 পদ, 12-13 পদ। মই জিহুৱাৰ পৰা যি সকলো মংগল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম? মই পৰিত্ৰাণৰ পাণ পাত্ৰ লৈ জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম। গতিকে আজি আমি দশম ভাগ দান দিয়াৰ কথা পাতি আছোঁ। নতুন খ্ৰীষ্টিয়ানজনে বুজিব নোৱাৰিব পাৰে দশম ভাগ মানে কি। দশম ভাগ মানে সহজ ভাষাত 100 টকা যদি মোৰ আজি দিনটো ইনকাম হ'লে 10 টকাটো দশম ভাগ বুলি কয়, 10 টকা ঈশ্বৰক দিয়াটো। আৰু মাহেকত যদি মোৰ 10,000 মোৰ ইনকাম আছে, তাৰে 1,000 টকা ঈশ্বৰক বেলেগকৈ দিয়াটো এইটো দশম ভাগ। এই গতিকে আমি দশম ভাগ দিবলৈ ঈশ্বৰে আমাক তেওঁৰ বাক্যৰে তেওঁ আমাক পৰীক্ষা কৰি চাবলৈ কৈছে। আন ক'তো পৰীক্ষাৰ কথা লিখা নাই, দশম ভাগৰ ক্ষেত্ৰত লিখিছে। গতিকে আমি এইবোৰ গোটেই বছৰটো বিশ্বাসী হ'ব পাৰিমনে? গোটেই মাহটো, জানুৱাৰী মাহত দশম ভাগ যিটো পাওনা ঈশ্বৰৰ ভাগখিনি আমি দিব পাৰিমনে? এইটো নহয় যে 2-3 মাহৰ মূৰত কেতিয়াবা ঈশ্বৰক আমি দিম, 6 মাহৰ মূৰত কেতিয়াবা অলপমান দিম, সেইটো আমি বিশ্বাসী বুলি ক'ব পাৰিমনে? মাহটো আমি পইচাটো পাই আছোঁ নহয়, প্ৰত্যেক মাহত আমি ইনকাম কৰোঁ নহয় জানো? প্ৰত্যেক মাহত ঈশ্বৰে আমাক চলাই আছে, ইনকাম কৰিবলৈ হাত ভৰি দিছে, কাম কৰিবলৈ খাবলৈ আমাক শক্তি দিছে, স্বাস্থ্য পাতি দিছে। আমি প্ৰত্যেক মাহত কিবা এটা উপাৰ্জন কৰি আছোঁ। সেইটো প্ৰত্যেক মাহত হিচাপ কৰি নিদিয়াকৈ 5-6 মাহ 8 মাহ 4 মাহ মূৰত যদি 500 টকা এটা ঈশ্বৰক দি দিওঁ, এইটো বিশ্বাসী হয়নে? তেনেকৈ প্ৰচাৰ হ'বনে? গোটেই মানুহবিলাক বাচিবনে? তেনেকৈ আমি চেমিনাৰ বহুত পাতিব পাৰিমনে? কাউন্সিলিং বহুত হ'বনে? আমাৰ বিভিন্ন জেগাত যাবলৈ, চেমিনাৰ পাতিবলৈ, নতুন নতুন জেগাত সৌ বাতৰি প্ৰচাৰ কৰিবলৈ আমি সফল হ'ব পাৰিমনে তেনেকৈ? হয়। গতিকে বাইবেলে কৈছে যীশুৰ আগমন যিমানে ওচৰ চাপিছে, সৌ বাতৰি প্ৰচাৰ সিমানে দ্ৰুতগতি হোৱা উচিত। কাৰণ যেতিয়া সৌ বাতৰি প্ৰচাৰ শেষ হ'ব, লগে লগে যীশু ঘূৰি আহিব। আমি শেষ কালৰ একেবাৰে শেষৰ মানুহ হয় এতিয়া। পিতৰিঙতে শেষ কালৰ মানুহ আছিলে। আব্ৰাহামিঙতে বিশ্বাসেৰে কেনেকৈ খ্ৰীষ্টান জীৱন কৰিছিল, পৌলে পিতৰিঙতে কেনেকৈ কৰিছিল নিজৰ জীৱনত, নহয়নে? আমি তেওঁলোকক অনুকৰণ কৰোঁ। পিতৰে কৈছে তেওঁৰ পিতৰৰ পত্ৰত আমি শেষ কালৰ মানুহ, কিন্তু পিতৰৰ তুলনাত আমি শেষৰো শেষ মানুহ আমি এতিয়া। এনেস্থলত প্ৰিয়সকল, আমি যদি সৌ বাতৰি প্ৰচাৰ কৰিব বিচাৰোঁ, আমি যদি নকৰোঁ, কোনে কৰিব এই কামটো? আমি যদি ঈশ্বৰৰ 10 টকা ভাগটো ঈশ্বৰক নিদিওঁ, কোনে দিব ঈশ্বৰক? কোনে দিব? ভাবি চাওক। আপোনাৰ দিবলগীয়া ইনকামখিনি ঈশ্বৰক আপুনি 10 টকা দিব লাগিছিল বা 100 টকা দিব লাগিছিল, সপ্তাহত 1,000 টকা আপুনি পালে। ঈশ্বৰক যদি আপুনি দিবলগীয়াকৈ নিদিয়ে, হিন্দু মানুহে দিব নেকি এইটো দানটো? ঈশ্বৰে ল'ব নেকি তেওঁলোকৰ দান? উদ্ধাৰ নোপোৱা মানুহবিলাকে দিব নেকি? প্ৰচাৰ কৰা কামত তেওঁলোকে সহায় কৰিব নেকি? ঈশ্বৰে ল'ব নেকি তেওঁলোকৰ দান উপাসনা? নলয় তেওঁলোকৰ। হয়, আমাৰটোহে লয়। আমাৰ 10 টকা 100 টকা 20 টকা 2,000 টকা যি ঈশ্বৰক দিব পাৰোঁ, ঈশ্বৰে আমাৰটো লয়। এই গতিকে প্ৰিয়সকল, যিসকলে বিশ্বাসেৰে দি আছে দান দশম ভাগৰ ক্ষেত্ৰত, আপুনি বিশ্বাসী হ'বলৈ চেষ্টা কৰক গোটেই বছৰটো, গোটেই মাহটো। এইটো নহয় যে 2 মাহমান আপুনি দিব, আকৌ পাহৰি গ'ল,
আপুনি বিভিন্ন অসুবিধা বাহানা বনাই বছৰেকত আপুনি 12 মাহৰ মাত্ৰ 3 মাহ দশমভাগ দিছে, তেনেকুৱা কোনোবা কৈ পিনি কৰি পিনি বিশ্বাসী বুলি ক'ব পাৰিবনে ঈশ্বৰৰ আগত? চাওক, আমি 2022 চনটোতো আমি অনেক প্ৰচাৰ কাম আঁচনি আছে, অনেক আমি মণ্ডলী ভিত্তিকভাৱে সেমিনাৰ পাতিবলগীয়া আছে, গ্ৰুপ সেমিনাৰ পাতিবলগীয়া আছে। সেই গোটেইখিনি আমাক অৰ্থৰ প্ৰয়োজন। অৰ্থ নাথাকিলে, টাকা নাথাকিলে আমি একো খোজ আগবাঢ়িব নোৱাৰো ঈশ্বৰৰ কামটো। এইকাৰণে ঈশ্বৰৰ মানুহখিনিক ঈশ্বৰে সেই কামৰ কাৰণে দিবলৈ ঈশ্বৰে অৰ্ডাৰ দিছে। বৰঞ্চ ঈশ্বৰে আমাক আশীৰ্বাদ দিব, সেইটোৰ বিনিময়ত অনন্তকলীয়া গৌৰৱ মহিমা আশীৰ্বাদেৰে দিব। গতিকে আমি বিশ্বাসেৰে এই বছৰটো, যোৱা বছৰ আমি যিমান কৰিছিলোঁ এই বছৰ তাতকৈ আৰু অলপ বেছি ভাল কৰিব পাৰিমনে আমাৰ দান দশমভাগৰ ক্ষেত্ৰত? এই জানুৱাৰী মাহত আমি কিবা এটা সংকল্প ল'ব পাৰিমনে? সংকল্প, দিছ ৰিজলিউশ্যন মাইণ্ড, ৰিজলেট মাইণ্ড, প্ৰস্তুত মনটো বান্ধিব পাৰিমনে? নাই, মই দিবলগীয়াটো এই মাহৰ পৰা দিম, গোটেই মাহটো দিম, এতিয়াৰ পৰা মই দিমেই। ঈশ্বৰৰ ভাগটো মই চুৰ নকৰোঁ, নথগাওঁ এতিয়াৰ পৰা। ঈশ্বৰৰ অংকখিনি মই নাখাওঁ, নলওঁ, নুচুং আজিৰ পৰা, এতিয়াৰ পৰা, আজিৰ পৰা। আপুনি ঈশ্বৰক কথা দিব পাৰিবনে? এতিয়াই কথা দিব পাৰিবনে ঈশ্বৰক? এতিয়াই, ঈশ্বৰ মই ভুল কৰিছোঁ, মোক মাফ কৰক। ঈশ্বৰ মোক এতিয়াৰ পৰা 1 পইচাও মই মিছ ইউজ নকৰোঁ, 1 পইচাও গোলমাল নকৰোঁ, 1 পইচাও গণ্ডগোল নকৰোঁ। তোমাৰ পইচা মই তোমাক দিম, তোমাৰটো মই টাচ নকৰোঁ, তোমাৰটো তোমাৰ মই টাচ নকৰোঁ। সেইটোৱে আমি আজি সংকল্প ল'বলগীয়া, এই গোটেই বছৰটোৰ কাৰণে আজি চিন্তা কৰিবলগীয়া। আমি বিশ্বাসী জীৱন কৰিব বিচাৰিছোঁ, সময় একেবাৰে কম, দিন একেবাৰে ছুটি। গতিকে আহক আমি এই বছৰটো এটা সিদ্ধান্ত লৈ লওঁ, গোটেই মাহটো 12 মাহটো আমি বিশ্বাসী হৈ চলোঁ। গোটেই মাহটো কি সংকল্প ল'ম? 12 মাহত বিশ্বাসী হৈ চলিম, বিশ্বাসী হৈ চলিম 12 মাহটো। বছৰেকত 12টা মাহ আছে, এই 12টা মাহত মই বিশ্বাসী হৈ চলিম। কেনেকুৱা বিশ্বাসেৰে? ঈশ্বৰক মই প্ৰশংসা কৰিম, সন্মান দিম। কেনেকৈ? মোৰ সামান্য সৰু উপাৰ্জনেৰে যিটো মোৰ দিবলগীয়া 10% দশমভাগ, সেইটো মই সন্মান দিম ঈশ্বৰক। মোৰ দিবলগীয়া সন্মানটো ঈশ্বৰক দিম। মই প্ৰাৰ্থনা কৰোঁ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ। তোমাৰ মৰম, তোমাৰ প্ৰেম, তোমাৰ দয়া নোহোৱা হ'লে আজি আমি ক'ত থাকিলোহেঁতেন? তুমি আমাক ক্ষমা নকৰা হ'লে আমি জাবৰৰ ডাষ্টবিন জ্বলাবলগীয়া, সেই পুৰিবলগীয়া, জুইত দিবলগীয়া আমি পাপী লোক আছিলোঁ। তোমাৰ প্ৰচুৰ অনুগ্ৰহ, দয়া, মৰমে আমাক ৰক্ষা কৰিলে, উদ্ধাৰ কৰিলে। আমি এতিয়া উদ্ধাৰ পোৱা লোক হয় প্ৰভু। উদ্ধাৰ পোৱাৰ পিছত আমি বাধ্য হৈ চলিব বিচাৰিছোঁ। এই বছৰটো অধিককৈ বিশ্বাসী হ'ব বিচাৰিছোঁ। আমাক সহায় কৰা প্ৰভু, আমি দান দশমভাগৰ ক্ষেত্ৰতো যেন বিশ্বাসী হ'ব পাৰোঁ। সামান্য এটা আমাৰ স্বীকাৰ তোমাক ভাল পোৱাৰ চিন হিচাপত, আৰু তুমি যে সকলো হয় মোৰ জীৱনত, আমাৰ জীৱনত, এই কথা স্বীকাৰ হিচাপত যেন আমি গোটেই বছৰটো, গোটেই 12টা মাহ আমি বিশ্বাসী হৈ চলিব পাৰিম। এই গুৱাহাটী কেন্দ্ৰীয় মণ্ডলী সাধুসকলক আশীৰ্বাদ কৰা প্ৰভু, দয়া কৰা, আমাক অধিককৈ অনুগ্ৰহ কৰা। এই বছৰটো যেন আমি দান দশমভাগৰ ক্ষেত্ৰতো পবিত্ৰ হ'ব পাৰিম ঈশ্বৰৰ আগত। ঈশ্বৰক আমি গোটেইটো আমাৰ জীৱনটো উৎসৰ্গা কৰিব পাৰিমগৈ। আকৌ এবাৰ ঈশ্বৰক আমি গোটেইটো দিব পাৰিম। আমাক আশীৰ্বাদ কৰক। যিসকল বেমাৰত আছে তেওঁলোকক সুস্থ কৰিব, যিসকল ৰোগ ব্যাধিৰ লগতে বিভিন্ন পাণ পৰীক্ষাত আছে সকলোকে অনুগ্ৰহ কৰিব প্ৰভু। ভাই ভনীসকলক যাতে তোমাৰ গৌৰৱৰ কাৰণে এই গোটেই সপ্তাহ জীয়াই থাকিব, গোটেই মাহ, আৰু অহা প্ৰভুৰ দিনত আকৌ আমি তোমাৰ স্তুতি প্ৰশংসা কৰিব পাৰিম। আমাক প্ৰত্যেকক সহায় কৰা প্ৰভু, আশীৰ্বাদ কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। ঠিক আছে, ধন্যবাদ সকলোকে। ঈশ্বৰে আশীৰ্বাদ কৰক। এটা